নমস্কাৰ। আজি মই উপস্থিত হৈছোঁ তামোলপুৰৰ কুমাৰীকাটাৰ ওচৰৰ গ্ৰীণ হিমালয়ান পিকনিক স্পটত। এটা নতুন পিকনিক স্পট। প্ৰাকৃতিক পৰিৱেশটো আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। কেমেৰা পাৰ্চন ইতিমধ্যে আপোনালোকক ফালৰ পৰা দেখুৱাই আহি আছে আৰু গোটেইখিনি তথ্য আপোনালোকক দেখুৱাম আজি। আৰু সেই তথ্যখিনি লাভ কৰাৰ পিছত আপোনালোকে যদি আহে, সঁচাকৈ এখেতসকল নথৈ উপকৃত হ'ব। এয়া অফিচটো দেখুৱাবলৈ মই কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ। এয়া গ্ৰীণ হিমালয়ান ইকো টুৰিজিম ছ'চাইটি হয়। এখেতৰ গ্ৰীণ হিমালয়ান পিকনিক স্পট হয়। মই কেমেৰা পাৰ্চনক মই ফলকখন দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। 2021 চনত স্থাপিত হৈছে তামোলপুৰ BTR আৰু এখেতসকলে কেইবাজনো বন্ধু লগ হৈ এই অনুষ্ঠানটো ইয়াতে গঢ় দিছে আৰু এই ক্ষেত্ৰত আপোনালোকৰ সঁহাৰি এখেতসকলে বিচাৰিছে। আৰু আজি এখেতসকলৰ লগতে মই গোটেই পিকনিক স্পটটো চাম। আহক তেতিয়াহ'লে, আহক আমি চাওঁ। সুন্দৰ পৰিৱেশ আপোনালোকে চাওক। একেবাৰে আমাৰ ভূটানৰ ওচৰতে এয়া চাওক, এটা পৰিৱেশ, সুন্দৰ পৰিৱেশ। আৰু ইয়াতে ইতিমধ্যে অসমৰ বিভিন্ন ঠাইৰ পৰা পিকনিক পাৰ্টি ইতিমধ্যে আহি উপস্থিত হৈছেহি। নলবাৰীৰ দাঁতিকাষৰীয়া যিকেইখন জিলা আছে, কামৰূপ জিলা, আপোনাৰ ৰঙিয়া, বৰপেটা, তাৰপিছত আদি বিভিন্ন ধৰণৰ পৰা আহিছে। আৰু তেখেতসকলৰ ভিতৰত আমি কেইজনমান পিকনিক খাবলৈ অহা, বনভোজ খাবলৈ অহা ব্যক্তিক লগ পাইছো। আমি তেখেতসকলক সুধিব বিচাৰিছো, আপোনালোক ক'ৰ পৰা আহিছে? আমি ৰঙিয়াৰ পৰা আহিছো। বহুত সুন্দৰ ঠাই, আপোনালোকে একবাৰ আহক, এক্সপ্ল'ৰ কৰক। বহুত ভাল লাগিব, পিচফুল জেগা হয় বা নিজৰা সদৃশ একটা পৰিৱেশ পোৱা যায়। চ' আপোনালোকে এনজয় কৰা আহক। নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত আপোনালোকে ইয়াতে বনভোজস্থলী এসাঁজ সুন্দৰভাৱে খাম বুলি বা পৰিয়ালকেন্দ্ৰিকভাৱে এটা আহিব পাৰে। চ' এইখিনি মই আশা কৰিছো যে আপোনালোকে আহক, নিশ্চয় আনন্দিত হ'ব। চ' এইখিনি জেগাখিনিলৈ বহুত ভাল লাগিছে। আজি প্ৰথমবাৰৰ বাবে আহিছো, ৰঙিয়াৰ পৰা আহিছো। ধন্যবাদ। আপুনি ক'ৰ পৰা আহিছে? মই ৰঙিয়াৰ পৰা আহিছো। খুব ভাল লাগিছে। প্ৰথমবাৰৰ বাবে বনভোজ খাবলৈ আমি ৰঙিয়াৰ খুব ওচৰতে, ক'ব গ'লে আমাৰ হিমালয়া পিকনিক স্পট। আপোনালোকে গ্ৰীণ হিমালয়া পিকনিক স্পট, আপোনালোক সকলো আহিব। বহুত পাৰ্টি আহিছে, অলৰেডি ইতিমধ্যে আহি গৈছে। চবকে নৱবৰ্ষৰ আগন্তক শুভেচ্ছা জ্ঞাপন কৰিছো। ভাল লাগিছে, ধন্যবাদ। ঠিক আছে, আপোনালোকক মই শুভকামনা কৰি জনাইছো নৱবৰ্ষৰ। মই আমাৰ কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ কৰিছো। সুন্দৰ পৰিৱেশ, নিজৰা বৈ আহিছে পাহাৰৰ পৰা সুন্দৰভাৱে, আৰু ইমান সুন্দৰ ফটফটীয়া পানী দেখিলে ভাল লাগি যায়। আপোনালোকে আহক, সকলোৱে আপোনালোকৰ পৰিয়ালৰ ল'ৰা ছোৱালী সহিতে আহিব পাৰিব। কিমান সংখ্যক মানুহ আহিছে আপোনালোকে নিজে চাওক। ইমান এটা সুন্দৰ পৰিৱেশ এটা সৃষ্টি হৈছে। ইয়াত কোনো পিকনিক বুলি ক'লে আচলতে বিভিন্ন ধৰণৰ কথা চিন্তা মানুহৰ মনলৈ আহে। যাম, কিবা অসুবিধাত পৰিম নেকি? ইয়াত আমি দেখিবলৈ পাইছো কোনো অসুবিধাৰ সন্মুখীন নহয় আপোনালোকে। সুন্দৰ প্লেচ নতুনকৈ নিৰ্মাণ কৰিছে। ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ যিসকল যুৱক আছে, যুৱকসকলৰ, উদ্যমী যুৱকসকলৰ প্ৰচেষ্টাত এয়া সম্ভৱ হৈছে। আপোনালোকক দেখুৱাইছো গোটেই ভিজুৱেলটো। ভূটান পাহাৰৰ ওচৰতে আপোনালোকে আহিব পাৰিব। আৰু এতিয়া বৰ্তমান কেইবাটাও পিকনিক বনভোজ খোৱা পাৰ্টি আহি উপস্থিত হৈছে। আহক আমি একেলগে চাওঁ গোটেই ভিজুৱেলটো। মই কেমেৰা পাৰ্চনক মই দেখুৱাব অনুৰোধ কৰিছো। কেনেকুৱা ফটফটীয়া পানী, কিবা সুন্দৰ পানী, নিজৰাৰ কুলু কুলু শব্দৰে বৈ আহিছে। এটা সুন্দৰ পানীৰ এটা মই ভিজুৱেল দেখুৱাবলৈ মই অনুৰোধ জনাইছো। এয়া চাওক, কি সুন্দৰ ফটফটীয়া পানী, পাহাৰৰ পৰা নামি অহা পানী। আৰু মই কেমেৰা পাৰ্চনক মই সন্মুখলৈ কেমেৰা নিবলৈ মই অনুৰোধ জনাইছো। এয়া চাওক, আপোনালোকে এই নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত সকলোৱে আনন্দ উল্লাসত ফূৰ্তিৰে এসাঁজ খাবলৈ আহিছে। সকলোৱে পৰিয়ালৰ ল'ৰা ছোৱালীৰ সহিতে আহিছে। ইয়াতে সুন্দৰভাৱে উপভোগ কৰিছে, সুন্দৰভাৱে ইয়াতে নিজে বনাই এসাঁজ খাবলৈ আহিছে, লগ বন্ধুৰ লগত আহিছে। কেনেকুৱা লাগে? আপোনালোকে ক'ৰ পৰা আহিছে? আমি বাইহাটা চাৰিআলিৰ পৰা হাইস্কুলৰ পৰা, স্কুলৰ ষ্টাফ আহিছে। ল'ৰা ছোৱালী লৈ আহিছে নেকি? ল'ৰা ছোৱালী আনা, আমাৰ টিচাৰ ষ্টাফ আহিছে। কেনেকুৱা লাগিছে আহি পেলাই? বেয়া লগা নাই। নতুন হিচাপে ভাল লাগিছে, কিন্তু অলপ সলনীয়া কাম আছে ইয়াত বহুতখিনি। ঠিক আছে, শিক্ষকসকলো আহিছে এই বনভোজ খোৱাৰ বাবে। মই আপোনালোকক দেখুৱাইছো। এয়া চাওক, সুন্দৰভাৱে নিজৰা নামি আহিছে। এয়া চাওক, আপোনালোকক দেখুৱাইছো পানী কেনেকে নামি আহিছে। ল'ৰা ছোৱালী তাত খেলিব পাৰে, কোনো বিপদ নহয় ইয়াতে, কাৰণ যিহেতু পানীৰ সোঁতটো সিমান এটা নাই। গাড়ী থোৱাৰ বাবে ব্যৱস্থা আছে।
গাড়ী থোৱাত অসুবিধা নাই, ল'ৰা ছোৱালী খেলাৰ বাবে ব্যৱস্থা ইয়াতে কৰি দিছে আৰু সুন্দৰভাৱে এয়া চাওক এটা প্ৰাকৃতিক পৰিৱেশ। এই নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত এই প্ৰাকৃতিক পৰিৱেশত উমলিবলৈ কাৰ জানো মন নাযাব। আৰু ইয়াত আৰু কেইবাগৰাকীও বনভোজ খোৱা আমাৰ ব্যক্তি আছে, তেখেতসকলক সুধিম আপোনালোক ক'ৰ পৰা আহিছে? ৰঙিয়াৰ পৰা। আপোনালোকে কি আপোনালোক বন্ধু আহিছে নে পৰিয়াল আহিছে? কেনেকুৱা লাগিছে আহি পেলাই? বহুত ভাল লাগিছে, বঙালীয়ে বহুত ভাল লাগিছে, নতুন প্লেচ বহুত ভাল লাগিছে। বাকী কোনোবা যদি আহিব বিচাৰে মাতিবনে আপোনালোকে ইয়ালৈকে? আহিব পাৰে, ধুনীয়া প্লেচ, মোটামুটি প্ৰাকৃতিক সৌন্দৰ্য আছে, ধুনীয়া আৰু ভাল লাগে। আপুনি ক'ৰ পৰা আহিছে? মই ৰঙিয়াৰ পৰা আহিছো। ৰঙিয়াৰ পৰা। কেনেকুৱা লাগিছে? ধুনীয়া পৰিৱেশ। আচ্ছা, আপুনি ক'ৰ পৰা আহিছে? গোটেই একেলগে ষ্টাফ আৰু ঠিকে আছে। নতুন হিচাপে যিহেতু অসমৰ ভিতৰতে আৰু বিশেষকৈ নামনি অসমত আৰু বহুত ভাল লাগিছে। আহ্বান জনাম গোটেই অসমবাসীকো প্ৰাকৃতিকভাৱে ধুনীয়া এটা পৰিৱেশ ইয়াত আহিবলৈ অনুৰোধ জনাইছে। আহক সকলোৱে, এখেতসকলো আহিছে, এখেতসকলে অনুৰোধ জনাইছে আহক গ্ৰীণ হিমালয়ান এই আপোনাৰ পিকনিক প্লেচত আহক। আমি আকৌ আপোনালোকক কিছু ভিজুৱেল দেখাবলৈ চেষ্টা কৰিম। যিহেতু পাহাৰুৱা জেগা তথাপিও আমি আহিছো। আমাৰ কেমেৰা পাৰ্চনক কেমেৰাটো লৈ আহিবলৈ মই অনুৰোধ জনাইছো। এইফালে নিজৰাৰ পানী কুলু কুলু শব্দৰে বৈ আহিছে। এয়া সুন্দৰ পৰিৱেশ। এই সুন্দৰ পৰিৱেশত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ব্যক্তিসকল আহিছে। বেছিভাগে ইয়াতে ফটো উঠাতে ব্যস্ত হৈছে। বাইদেউ আপোনালোক কথা পাতিম অকমান। ক'ৰ পৰা আহিছে আপুনি? এটিউৰ পৰা। কেনেকুৱা লাগিছে ইয়াতে? ভাল লাগিছে। প্ৰাকৃতিক দৃশ্যটো ধুনীয়া, পানী পাহাৰ নিজৰা। নতুন হিচাপে ঠিকে আছে। পৰিয়াল লৈ আহিছে? আমি স্কুলৰ পৰা আহিছো, টিচাৰ ষ্টাফ আহিছো। ভৱিষ্যতলৈ আৰু ঠাইখিনি উন্নত কৰিলে বেছি ভাল হ'ব। ইয়াতে দেখিছো বেছি সংখ্যক টিচাৰ ষ্টাফে আহিছে। তাতো লগ পালো টিচাৰ ষ্টাফৰ দল এটা, যিহেতু এটা প্ৰাকৃতিক পৰিৱেশতে নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত আহিছে। আৰু আজিকালি স্কুল বিলাক তেতিয়া আহিব নোৱাৰি, আজি যিহেতু বন্ধৰ দিন, বন্ধ এটা পোৱা গৈছে, সেইগতিকে আজি দিনটো বাছি লৈ আহিছে আৰু বেছিভাগ স্কুলৰ পৰাই। ঠিক আছে, হয় বাইদেউ, আপোনালোক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো। ঠিক আছে, সুন্দৰভাৱে বনভোজ এই অনুষ্ঠানটো উপভোগ কৰক। এয়া আৰু আছে আপোনালোকৰ বিভিন্ন ধৰণৰ ব্যক্তি আহিছে। মই তেখেতসকলক সুধিম আপোনালোক ক'ৰ পৰা আহিছে? আমি টিভিৰ পৰা আহিছে। কেনেকুৱা লাগিছে? ভাল লাগিছে, পৰিৱেশটো চাই ভাল লাগিছে। আচ্ছা, আপোনালোক ক'ৰ পৰা আহিছে? চব একেলগে আহিছে। ঠিক আছে, আপোনালোক উপভোগ কৰক। মই আকৌ কেমেৰা পাৰ্চনক এইফালে কেমেৰা মই আনিবলৈ অনুৰোধ জনাইছো। পানীৰ পৰিৱেশটো আকৌ এবাৰ দেখুৱাবলৈ অনুৰোধ জনাইছো কেমেৰা পাৰ্চনক। এয়া পানী, কি সুন্দৰ পানী, ভূটান পাহাৰৰ পৰা নামি অহা পানী, কি সুন্দৰ এটা মানে নিজৰাৰ পানী কুলু কুলু শব্দ বৈ আহিছে। ইয়াত কোনো বিপদজনক ঠাই যিহেতু নহয়, ল'ৰা ছোৱালীৰ লগত লৈ আহিব পাৰিব। এই সৰু সৰু ল'ৰা ছোৱালী কেনেকে পানীত নামি গৈছে, কোনো ভয় কৰা নাই, যিহেতু অভিভাৱক লগত আছে। কোনো ইয়াতে বিপদজনক ঠাই নহয়, যিহেতু আপোনালোকৰ ল'ৰা ছোৱালীক লৈ আহিব পাৰিব। আমি এইফালে আহিছো। আপুনি দাদা ক'ৰ পৰা আহিছে? আপুনি বাইহাটা চাৰিআলি বৰপলক। বাইহাটা চাৰিআলিৰ পৰা। পৰিয়াল লৈ আহিছে? পৰিয়াল আহিছো, প্লাছ মোৰ টিচাৰ ষ্টাফ। টিচাৰ ষ্টাফ ইয়াতে দেখিছো, গোটেই টিচাৰ ষ্টাফে আহিছে। মাইনা, তুমি কি খেলিছা? কি নাম তোমাৰ? কি নাম কোৱা? কি নাম? খেলিছা? ঠিক আছে, সকলোৱে খেলিছে। এয়া চাওক, সকলোৱে নাচি আছে, উমলিছে, ফটো উঠিছে। এয়া গান গাইছে। মই গান গাই মন ভাঙিলে বুলি অমৰে লগৰী পেলাই দিব জানো পাৰিবা। সুন্দৰভাৱে ইয়াতে গান গাই গাই উপভোগ কৰিছে। এয়া চাওক, সকলোৱে ইয়াতে ফটো উঠাত ব্যস্ত, চেলফি উঠাত ব্যস্ত। সকলোৱে নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত আনন্দ উল্লাসত নাচি বাগি আগন্তুক নৱবৰ্ষৰ দিনকেইটা যাতে সুকলমে পাৰ হয় তাৰ বাবে ইয়াতে আহিছে। সকলোৱে লগ বন্ধু সহিতে পৰিয়ালৰ লগত লৈ পিকনিক স্থলীলৈ আহিছে। নতুন পিকনিক স্থলী গ্ৰীণ হিমালয়ান পিকনিক স্থান স্পট এইটো হয়, নতুনকৈ ইয়াতে হৈছে। আৰু ইয়াতে নতুনকে হৈছে যদিও বিভিন্ন ধৰণৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহি ইয়াত উপস্থিত হৈছে। এয়া একোটা ভাল লগা পৰিৱেশ। এয়া চাওক
সুন্দৰ পানী, সুন্দৰ নিজৰা বৈ আহিছে, পাহাৰুৱা এটা পৰিৱেশ। এই পৰিৱেশত আহক আপোনালোকেও পাহাৰৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত পিকনিক স্পটটো ইয়াতে হৈছে। ইয়াতে উদ্যোক্তাসকলো আছে, মই দেখিছো হয় চাগে উদ্যোক্তা আপোনালোকে ইয়াৰে স্থানীয়। ইয়াতে গোটেইখন পৰিচালনা কৰি আছে। কওকচোন কেনেকুৱা লাগিছে এতিয়া অনুভৱটো? কওকচোন। ভালে লাগিছে এতিয়া এইটো কৰি নিকা। কিমান মান মানুহ আহিছে এতিয়ালৈকে? এতিয়া আজি এনেকা ইমান হোৱা নাই, আজি ইমান হ'ব লাগিছিলে। আজি তথাপিও হৈছে 50-60 মান গাড়ী আহিছে আৰু তাৰে মাজত 500-600 মান মানুহ আহিছে। এতিয়া আমাৰ এই তাৰমানে এতিয়া নতুনকৈতো এইটো 4 বছৰ ৰানিংহে হৈছে। এইটো 4 বছৰ ৰানিঙত তথাপিও যে এইখিনি মানুহ আহি যে ইয়াতে আনন্দিত লৈছে, সেইটো আমি খুবেই ভাল লাগিছে। এইটো আমাৰ এইটো গ্ৰীণ হিমালয় পিকনিক স্পট বুলি কয়। এতিয়াও বৰ্তমান মানুহ অহাৰ এটা সোঁত পৰিছে আৰু। হয় হয় হয়। ঠিক আছে, ভাল লাগিল আপোনালোকৰ প্ৰচেষ্টাত সুন্দৰভাৱে এয়া পিকনিক স্পটটো জন্ম হৈছে বুলি কৈছে। 4 বছৰ হৈছে আৰু 4 বছৰত যথেষ্টখিনি ডেভেলপ হৈছে আৰু হ'ব আগন্তুক দিনতো। ইয়াত মানে ধৰক আকৌ এটা কথা সুধিব বিচাৰো যে ইয়াত যদি আহিবলগীয়া হয়, ধৰক এন্ট্ৰি ফিজ কিবা তেনেকুৱা আছে নেকি? এন্ট্ৰি ফিজ এনেকা বাছত 400 টকা লয় আৰু সৰু গাড়ীত 200 টকা লয় আৰু বাইকত 31 টকাকে লোৱা হয়। আৰু ধৰক ইয়াতে কিমান সময় থাকিব, কিবা নিৰ্ধাৰিত সময় আছে নেকি? নিৰ্ধাৰিত টাইমটো হ'ল আপোনাৰ ৰাতিপুৱা 9টাৰ পৰা গধূলি 4 বজালৈ। গধূলি 4 বজালৈ। হয়। আৰু ইয়াতে মানে ধৰক পৰিয়ালৰ এতিয়া ল'ৰা ছোৱালী বাচ্ছা এইবিলাক চব লৈ আহিব পাৰে, অসুবিধা কোনো অসুবিধা নাই, এই ল'ৰা আৰু ছোৱালী গোটেইখিনিয়ে লৈ আহিব পাৰে। এতিয়া হাতীৰ অসুবিধাটো হোৱা নাই চাগে? বৰ্তমান লাগেতো একো হোৱা নাই এনেকা। আহি উপস্থিত হৈছো এগৰাকী শিল্পীয়ে ইয়াত ছবি আঁকি আছে এই প্ৰাকৃতিক পৰিৱেশৰ মাজত। মই সুধিব বিচাৰিছো আপুনি ক'ৰ পৰা আহিছে? ৰঙিয়াৰ পৰা আহিছো। ৰঙিয়াৰ পৰা। ছবি অঁকা আপোনাৰ হবি? হবি। কেনেকুৱা লাগিছে ইয়াত আহি পেলাই? ভাল লাগিছে, নেচাৰৰ লগত মানে বিলীন হৈ পেলাই। আৰু মোৰ পেইণ্টিংটো মোৰ হবি হয়, সেইকাৰণে মই ভাবিলো মানে আজি অলপ পেইণ্ট কৰিম মানে। ভাল লাগিছে। বাকী ধৰক ইয়াতে পৰিৱেশটো কেনেকুৱা লাগিছে? পৰিৱেশটো ভাল লাগিছে, ইমান বেছিও ক্ৰাউডেড নহয়। মই মানে ক্ৰাউডেড প্লেচ ইমান এটা ভাল নাপাওঁ। ভালে লাগিছে, ভালকে মেইনটেইন কৰি ৰাখিছে। নতুন এটা স্পট, মই ফাৰ্ষ্ট টাইম আহিছো। আৰু যিখিনি আহিব বিচাৰি আছে বা যিখিনি জনা নাই তেওঁলোকক আপুনি কি ক'ব? আহিব পাৰে, এইটো মানে যোনে মানে নেচাৰৰ লগত টাইম স্পেণ্ড কৰি ভাল পায় তেওঁলোকে আহিব পাৰে, কোৱালিটি টাইম স্পেণ্ড কৰিব পাৰে। হয়, ভাল লাগিল এখেতে এই প্ৰাকৃতিক পৰিৱেশৰ মাজত সুন্দৰভাৱে ছবি অংকন কৰি আছে। আপোনালোকৰ হওক, আপোনালোকৰ ল'ৰা ছোৱালী লৈ হওক, আহি পেলাই প্ৰাকৃতিক পৰিৱেশৰ মাজত এনেকৈ ছবি অংকন কৰি হৃদয়ত স্থাপন কৰক একোখন সুন্দৰ জীপাল ছবি। আহক। সকলো আহিছে, সকলো খেলিছে, খাইছে, লৈছে। ইয়াতে ঝুলনা আছে, ঝুলনাত খেলিছে ল'ৰা ছোৱালী বিলাকে। এটা সুন্দৰ পৰিৱেশ এয়া চাওক, সকলোৱে উপভোগ কৰিছে। মই এজন ব্যক্তি আছে, এখেতসকলক ক'ৰ পৰা, আপোনালোকে ক'ৰ পৰা আহিছে? আমি টিহুৰ পৰা আহিছো। টিহুৰ পৰা। পৰিয়াল লৈ আহিছে? ফেমিলি এৰিয়া। কেনেকুৱা লাগিছে ইয়াতে? ভাল লাগিছে। ভাল লাগিছে। আপুনিও টিহুৰ পৰা আহিছে? টিহুৰ পৰা আহিছে। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, ইয়াৰ প্ৰাকৃতিক দৃশ্য দেখি আমাৰ খুব ভাল লাগিছে। আৰু আমাৰ লগত বহুখিনি আহিছে, আমি স্কুলৰ পৰা আহিছো। সৰ্বেশ্বৰ দাস মাধ্যমিক স্কুলৰ পৰা আহিছো। গোটেই টিচাৰ বিলাকে ইয়াত খুব এনজয় কৰি আছে। গতিকে আমি ভাবিছো যে যদিও নতুন প্লেচ, ইয়াত বহুতখিনি আমি প্ৰাকৃতিক দৃশ্য দেখি পেলাই অভিভূত হৈছো। আৰু আমি আশা কৰিছো যে ভৱিষ্যতে এই পিকনিক প্লেচটো এটা আমাৰ অসমৰ ভিতৰত এটা জাকত জিলিকা এটা মানে পিকনিক স্পট হিচাপে মানে স্বীকৃত হ'ব। ভাল লাগিব নিজৰ অসমতে, যিহেতু আমি জন্ম অসমৰ এনেকুৱা এটা যদি অনুষ্ঠান মানে প্ৰাকৃতিক এটা অনুষ্ঠান যদি জাকত জিলিকা হৈ উঠে, সঁচাকৈ ভাল লাগিছে। আৰু এখেতসকলে যিসকলে ইয়াতে মানে দিনে ৰাতি কাম কৰিছে তেখেতসকলৰ সাৰ্থক হ'ব। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছো। এয়া আৰু বিভিন্ন ব্যক্তি আছে ইয়াতে, আমি তেখেতসকলকক সুধিম। আহকচোন, এইফালে আহক। আপোনালোকে ক'ৰ পৰা আহিছে? আমি আচলতে কামৰূপ বিদ্যাপীঠ হাইস্কুল, বৰহলা বাইহাটা চাৰিআলিৰ পৰা 2 কিলোমিটাৰ আগত। আমিতো মোৰ ছেকেণ্ড টাইম সেইকাৰণে আহিছো। ভাল লাগিছে। আপোনাৰ কেনেকুৱা লাগিছে? বেয়া লাগে নাই, মোৰো ভাল লাগিছে। সৰু কালৰ অনুভৱ বিলাক ইয়াতে আহিছে নহয়? সৰু কালতো আগৰ মানে, এতিয়াতো আমি বৰ্তমান 62 বছৰ বয়স।
গোটেই সৰুকালততো বহুত পিকনিকেই খেলো হাইস্কুলীয়া জীৱনত। এতিয়া আকৌ বুঢ়া বয়স হৈছো যদিও আগুৱাই গৈছো যদিও আকৌ আমাৰ মনৰ সেই উদ্যমটো আমাৰ কমা নাই। মানে বয়সটো কমি আহিছে এতিয়া, কমি আহিছে, আৰু সেয়াই জীৱন নহয় জানো, সেই সেই জীপাল অনুভৱ এই বিলাক। আৰু ধৰক এতিয়া আপোনালোকে যিহেতু শিক্ষক একোজন আপোনালোকে মানৱ শিশু আপোনালোকে গঢ় দিয়ে আৰু গঢ় দিয়াৰ প্ৰক্ৰিয়াতে জড়িত হৈ আছে আৰু ইমান বছৰে। এতিয়া আপোনালোকে ধৰক এই এনেকুৱা ধৰণৰ পৰিৱেশত ল'ৰা ছোৱালী বিলাকক অনাৰ বাবে আপোনালোকে কিবা ক'ব নেকি? ল'ৰা ছোৱালীবিলাক সদায় মানে এনজয় কৰিব লাগে। আমি যেনেকে কৰিছো মোৰ ল'ৰা ছোৱালীও কৰক, আন ল'ৰা ছোৱালীও কৰক, কিন্তু কথাটো হ'ল কি পৰিৱেশ পৰিস্থিতি মানে যাতে সুন্দৰভাৱে তেওঁলোক চলি যাব পাৰে। এই যে যিটো আজি যুৱ প্ৰজন্মৰ যিটো পৰিৱেশ হৈছে যথেষ্ট মানে উদ্বেগজনক হৈছে। আচলতে এইটো হ'ব নালাগে। আৰু এইবাৰ আমি দেখা পাইছো, আমি ইয়াৰ আগৰবাৰ আহোঁতে আমি যিটো ডিজে কয় এইবিলাক বজাইছিলো, কিন্তু এতিয়া এইবাৰ দিয়া নাই। মই কিন্তু বেয়া পোৱা নাই, ভাল এটা শব্দ প্ৰদূষণ শব্দ প্ৰদূষণ হয়, জীৱ জন্তুৰ কাৰণেও যথেষ্ট ক্ষতি হয়। হয়। ধৰক এতিয়া আপোনালোকে ধৰক এতিয়া জীৱ জন্তু থকা জেগাত আমি আহিছো, হয়। তেওঁলোকৰ জেগা আমি দখল কৰিছো। দখল ইয়াত কৰিছে। যদি আমি আহি তেনেকুৱাকে শব্দ প্ৰদূষণ কৰি উৎপাত কৰো, তেতিয়াহ'লে তেওঁলোকে কষ্ট পাব। আমি কষ্ট দিয়াটো আমাৰ পক্ষে নহয়। যিহেতু আপোনারা চাওক এতিয়া নামনি অসমত হাতীৰ মানে মানুহৰ ওপৰত কাৰণটো কি? কাৰণটো সেইটোৱে থকা জেগাত আমি থকা জেগাত আমি বেকাৰ জনাই সেইকাৰণে তেনেকুৱা হৈছে। সঁচাকৈ ভাল লাগিছে। আপোনালোকে আহক, সদায় আহক আৰু এনেকৈ জীপাল হৈ থাকক। আপোনালোকে এনেকৈ শিশু সুলভ মন লৈ সুন্দৰভাৱে থাকক, এয়া আমি কামনা কৰিছো। নিউ ইয়াৰ। হেপী নিউ ইয়াৰ আমাৰ ফালৰ পৰা থাকিল। আপোনালোকে চাই থাকিব ইত্যাদি A to Z, কেতিয়া আহে ইত্যাদি A to Z। এইটো আপোনালোকে ধন্যবাদ থাকিল। ফেচবুকত পাব ইত্যাদি A to Z আৰু ইউটিউবতো পাব আপোনালোকে ইত্যাদি A to Z। চাব, সহায় সহযোগিতা আগবঢ়াব, এয়াই কামনা কৰিছো। আৰু সকলোলৈ আমি নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আমিও আমাৰ ফালৰ পৰা আপোনালোকলৈ নৱবৰ্ষৰ শুভেচ্ছা থাকিল। আৰু ইয়াৰ প্ৰাকৃতিক মনোমোহা আমাক সঁচাকৈ বৰকৈ আকৰ্ষণীয় কৰিছে। আৰু ভৱিষ্যতেও আমি ইয়াত নৱপ্ৰজন্মক এই প্ৰাকৃতিক পৰিৱেশটো চাবৰ কাৰণে লৈ আনিম বুলি মনস্থ কৰিছো। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। আহক মই ইয়াতে পিকনিক খাবলৈ অহা বাইদেউ এজনীক সুধিছো কেনেকুৱা পাইছে জেগাডোখৰ। ভাল লাগিছে, প্ৰথমবাৰ পিকনিক স্পটটো হোৱা বুলি শুনিছো। আৰু আমি আচলতে আহি পোৱাতে দেৰি হ'ল। আমাৰ দাদাজনে কৈছিলে ইয়াতে এটা নতুন জেগা খুলিছে, নামটো গ্ৰীণ হিমালয়া। তো আহি ভাল লাগিছে। আমি খানা বনাই আছো, আপোনালোকো আহিব। ক'ৰ পৰা আহিছে আপোনালোক? আমি মুক্তাপুৰ চাইডৰ পৰা আহিছো, মুক্তাপুৰ, টিটকুৰি। বেছি দূৰত নহয় আৰু। হয়, টিটকুৰি গাঁওখনৰ নাম। টিটকুৰি গাঁৱৰ পৰা আহিছে। কি কি বনাইছে আমি এবাৰ চাওঁ দেই, বেয়া নাপাব। ইয়াতে বনাই আছে, কেমেৰা পাৰ্চনক দেখুৱাব মই অনুৰোধ কৰিছো। ৰান্ধনী কেইজনী পলালে চাগে ন, আমাক খুৱাব লাগিব বুলি ন। ইয়াতে চাওক সকলোৱে বনাইছে, ফূৰ্তি কৰিছে। আহক এতিয়া আমি ওপৰলৈ যাওঁ। মই আপোনাক সুধিছো, আপুনি মুক্তাপুৰৰ পৰা আহিছে? মুক্তাপুৰ টিটকুৰিৰ পৰা আহিছো। আচ্ছা, কেনেকুৱা লাগিছে ইয়াত আহি পেলাই? মই দুবাৰে আহিলো। দুবাৰ আহিছে? বেয়া লাগে নাই, ভালে লাগিছে। ভাল পৰিৱেশ ভাল পৰিৱেশ। আৰু পৰিয়াল লৈ আহিব পাৰি আৰু। পাৰি পৰিয়াল লৈ আহিব পাৰি আৰু। ঠিক আছে, তেতিয়াহ'লে চাই থাকিব ইত্যাদি A to Z চেনেলটো। তাৰপিছত আপোনালোকৰ সহায় সহযোগিতা পালে এই অনুষ্ঠানটো আগুৱাই যাব। আহক, মই কেমেৰা পাৰ্চনক মই লৈ আহিব অনুৰোধ কৰিছো। আমি আকৌ এটা নিজৰা আহিছে, আমাৰ এই কেমেৰা পাৰ্চনক নিজৰাটো দেখুৱাবলৈ মই অনুৰোধ কৰিছো। এটা সুন্দৰ নিজৰা। ওপৰৰ পাহাৰৰ ওপৰলৈ আমি ৰাস্তাটোত উঠিছো, তথাপিতো মই কেমেৰা পাৰ্চনক এবাৰ মই এইফালে ভিউটো দেখুৱাবলৈ মই অনুৰোধ কৰিছো। এবাৰ চাওক কিমান মানুহ আহি আছে। যদিও বহুতে মানে এই ঠাইডোখৰ কথা জনা নাই, বহুতে ইজনৰ মুখত মানে সিজনে শুনিছে, সিজনৰ মুখত ইজনে শুনিছে, শুনি পেলাই ইয়ালৈ আহিছে। গোটেই পিকনিক প্লেচটো আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। আজি অৱশ্যে অকণমান দীঘলীয়া হ'ব, দীঘলীয়া হ'লেও আপোনালোকে চাব, কাৰণ উদ্যমী কেইগৰাকীমান যুৱকৰ প্ৰচেষ্টাত এয়া সম্ভৱ হৈছে। সেয়া হৈছে গ্ৰীণ হিমালয়ান পিকনিক স্পট। পাহাৰৰ ওপৰলৈ যাবলৈ মানে উঠিছো, এইখন দলং পাৰ হৈ পাহাৰৰ ওপৰৰ যিটো পিকনিক স্পট আছে আৰু সেই স্পটটোলৈ আমি যাম। আমাক ইয়াৰে বিষয়াসকলে, যিসকল সদস্য আছে, সদস্যসকলে ওপৰলৈ আমাক লৈ আহিছে। এয়া চাওক, এটা ভাল লগা পৰিৱেশত, এটা ভাল লগা সময়, একেলগে এসাঁজ খোৱাৰ বাবে সুন্দৰ পৰিৱেশ। আমি পাহাৰৰ ওপৰত উঠি আহিছো।
বেছি ওখ নহয়, সকলোৱে আহিব পৰা অৱস্থাতে আছে। ইয়াতো আপোনালোকে আহি পিকনিক খাব পাৰিব, ৰান্ধি বাঢ়ি খাব পাৰিব। সেইটো এটা সুন্দৰ প্লেচ এখেতসকলে তৈয়াৰ কৰিছে। এটা ভাল লগা পৰিৱেশ সৃষ্টি হৈছে। 4 বছৰ হৈছে এখেতসকলৰ, আৰু 4 বছৰত এইখিনি হৈছে এখেতসকলে কৈছে। সঁচাকৈ ভাল লাগিল, ইমান সুন্দৰ এটা পৰিৱেশ আৰু সুন্দৰ প্লেচ। আপোনালোকে মানে এইটো কৰোঁতে কিমান মান দিন লাগিছে বা কিমান বছৰ হৈছে এই পিকনিক প্লেচটোত? আগতে আমি গ্ৰীণ হিমালয়া টুৰিজিমৰ পৰা আপোনাৰ চেনেল কি নাম আছিল, ইত্যাদি A to Z চেনেল আপোনাক মই ধন্যবাদ জনালো। আগতে আমাক কিবা ভয় কৰাৰ কাৰণে আজি যে আপুনি আহি কিনে যি সুধি আছে আপোনাক, যে আমি আগৰ পৰাই যি কষ্ট কৰি আছে, কষ্ট কৰি কিনে আমি এইটো উন্নতিটো কৰিছে, বা আমাক বহুত টাইম লাগিছে লাগাটো। এতিয়াতো আমাৰ ফাৰ্ষ্ট টাইম বুলি 4 বছৰ হৈ গ'ল। আমাৰ প্ৰজেক্ট অলপ দেৰিকে হৈ আছে। এতিয়ালৈকে মানে কষ্ট কৰি আমি যিমান পাৰে এইটো কৰি আছো। লাহে লাহে আমি আগবাঢ়িব বিচাৰি আছো। যিমান পাৰে, যিমান সুন্দৰ কৰিব পাৰে আমি কৰিব চেষ্টা কৰি আছো। আমাৰ গ্ৰীণ হিমালয়া চব এইটো কৰাৰ কাৰণে চবেই যোগদান আছে। আমি পিছত লৈ বহুত বঢ়িয়াকে মানে সুন্দৰ মানে কৰিম বুলি ভাবি আছো। এতিয়া আপোনালোকক মই এটা কথা সুধিব বিচাৰিছো, যিহেতু ইয়ালৈ অহাৰ কাৰণে ৰাস্তা কেইবাটাও আছে। আপুনি নলবাৰী হৈ আহিব পাৰে, ৰঙিয়া হৈ আহিব পাৰে। আপুনি গোটেই ৰাস্তাটো এবাৰ কৈ দিয়কচোন, ৰঙিয়া হৈ কেনেকে আহিব ইয়ালৈকে? গোটেই ৰাস্তাটো এবাৰ কৈ দিয়কচোন, এই স্পটলৈকে অহালৈকে। যেনেকুৱা আমাৰ যিমান আমাৰ আলহী আহিব পিকনিক স্পটত পিকনিক খাবলৈ, আমাৰ ৰাস্তা আমি ক্লিয়াৰ কৰিব পাৰো। যে আমাৰ ৰঙিয়া হৈ আহি যদি আমাৰ ৰঙিয়া হৈ আহি কিনে মটংগা চক বুলি বাছ চাছ লৈ যদি মটংগা চকতে এটা ৰাস্তা আছে, নাগৰিজুলি হৈ কাউলি হৈ আহা, এইফালেও আহিব পাৰিব। আৰু নহলে ডাইৰেক্ট ভূটান চামচংকৰ আহা এটা ভূটান ৰোড আছে ৰঙিয়াৰ পৰা আহা, এইটো আহি কিনে আমাৰ ফ্লেকশ্যন দেখি পাব যে পানী টেংকি সোমোৱা এটা আছে, আৰু তিনিআলি কুমাৰকাটা সোমোৱা এটা আছে। এইখিনি সোমালে ডাইৰেক্ট আমাৰ পিকনিক স্পট আহি পাব। আৰু তাৰমানে তামোলপুৰ হৈ কুমাৰীকাটা যেতিয়ালৈ আহি পাব, তাৰপিছত অসুবিধা নাই আৰু কুমাৰীকাটাৰ পৰা ডাইৰেক্ট আহিব পাৰিব। কুমাৰকাটাৰ পৰা তিনিআলি হয় সোমাই কিনি পূব চাইডত সোমাই কিনি আহিব পাৰিব। কিমান কিলোমিটাৰ মান হয় এনে ধৰক তামোলপুৰৰ পৰা কিমান কিলোমিটাৰ হ'ব? তামোলপুৰ পৰা মোটামুটি এনেকা হ'ব 20-25 হ'ব। 20-25 কিলোমিটাৰ। 20-25 কিলোমিটাৰ। আৰু যিসকলে আহিব বিচাৰে সুন্দৰভাৱে আহিব পাৰিব ন? সুন্দৰভাৱে আহিব পাৰিব। বিশেষকৈ ধৰক এতিয়া পিকনিকত আহিলে মানে অকমান ভয় কৰে, পৰিৱেশটো কিবা নষ্ট হয়, কিছুমান জেগাত অলপ কাজিয়াৰ সৃষ্টি হয়। এইবিলাকৰ ক্ষেত্ৰত আপোনালোকে কি গেৰাণ্টি দিব পাৰে? আমি এইটো গেৰাণ্টি দিব পাৰে যে আমাৰ NGO পুৰা ষ্ট্ৰং আছে। আমি মানে পুৰা সেভ কৰি ৰাখে, কোনো ভয় কৰিব কথা নাই। আমি তাৰ মানে এইটো যিমান আমাৰ ভলণ্টিয়াৰো আছে, এইটো মানে কামটো আমাৰ সেভ কৰি ৰাখে। আৰু মানে ভয় কৰিব লগা নাই, একো কিবা ডিষ্টাৰ্ব নাই। আৰু ডিষ্টাৰ্ব আমি হ'ব নিদিওঁ। আৰু আমি যে গভৰ্ণমেণ্টত যে SOP দি আছে, প্ৰচেছ যেনিবা SOP দি আছে, আমি মানে চলি আছে। ষ্টেণ্ডাৰ্ড কৰি ডিচিপ্লিন মেইনটেইন আমি বনাই আছো। ইয়াতে ধৰক এতিয়া নামনি অসমত হাতীৰ প্ৰভাৱ চলি আছে। হাতীৰ এটা তাৰমানে হাতী আৰু মানুহৰ সংঘাত চলি আছে। হাতীৰ কিবা প্ৰব্লেম আছে নেকি ইয়াতে? হাতীটো ভূটান বৰ্ডাৰ মতে কেতিয়াবা আহে, আহিলেও মানে আমি বেকগ্ৰাউণ্ডটো আছে, ভলণ্টিয়াৰ যিমান আছে আমাৰ এইটো আছে। কিন্তু আজিলৈ এনেকুৱা মানে হোৱা নাই, হাতী অহা নাই, হাতী অহা নাই। আৰু হাতীৰ লগত কাজিয়া হোৱা নাই, কিবা হোৱা নাই, আজিলৈকে দেখা পোৱা নাই। কেতিয়াবা বাৰিষা চিজনত এবাৰ দুবাৰ আহিব পাৰে, আমি এইটো পুৰা দায়িত্ব ল'ব পাৰে। তাৰমানে কিছুমানে সন্দেহ কৰি আছে, মানে কিজানিবা হাতী আহে, সেইকাৰণে কিছুমানে আহো বুলি ভাবি আছে, যদিও অকমান শংকা বোধ কৰি আছে। এতিয়া আজি গম পালো ইয়ালৈকে হাতী অহা নাই বা নাহে, আৰু আহিলেও আপোনালোকে এটা মানে ছেফ দিব। আৰু আপোনালোকৰ NGO টো ষ্ট্ৰং বুলি শুনিছো। ঠিক আছে, এখেতসকলে গোটেইখিনি কথাই ক'লে, আপোনালোকে শুনিলে। এখেতসকলে কৈছে যিহেতু NGO টো সম্পূৰ্ণৰূপে ষ্ট্ৰং NGO, আৰু এখেতসকলৰ যিখিনি সদস্য আছে, সদস্যখিনিও সদায় দিনে ৰাতি ইয়াতে লাগি আছে। আৰু ইতিমধ্যে 4 বছৰ হৈছে বুলি এখেতসকলে কৈছে। আৰু 4 বছৰ সঁচাকৈ বহুখিনি উন্নতি হৈছে। আৰু আপোনালোকৰ যদি সহায় সহযোগিতা এখেতসকলে পায়, তেতিয়াহ'লে আৰু সুন্দৰভাৱে এই অনুষ্ঠানটো আগুৱাই নিব পাৰিব। কাৰণ আপোনালোকক মই এটাই কথাই কৈছো, যিহেতু ইয়াৰ ক্ষেত্ৰত মানে এটা আছে কি বাণিজ্যিক মানে এটা আছে, মানে পিকনিক প্লেচটোৰ লগত জড়িত, মানে বেপাৰ বাণিজ্যৰ কথা আছে। কিছুমানে ধৰক মই দেখিছো আপোনালোকৰ পিকনিক প্লেচৰ ভিতৰত দোকানত দি আছে, বা কিছুমানে ধৰক ইয়াতে কিবা কিবি নিজৰ ঘৰত উৎপাদিত ফল সামগ্ৰী বিক্ৰী কৰিছে। এই ক্ষেত্ৰত আপোনালোকৰ মানে কোনোতো বিশেষ অসুবিধা হোৱা নাই চাগে? আমাৰতো অসুবিধা হোৱা নাই। আমাৰ লোকেলিটি পুৰা সম্পূৰ্ণ সুযোগ সুবিধা পাইছে। যি আমি ইয়াৰ বগৰী বিচিছে, কোনোবা চাহ পিঠা বিচিছে, অলপ হ'লেও আমাৰ লোকেলিটিৰ কাৰণে অলপ সহায় পাইছে। 2-4 পইচা পাইছে। 2 চাইডত যেনিবা অলপ চলপ পইচা কামাবা, লোকেলিটি এনে বেকাৰ থকা
মানুহবিলাক অলপ ভয় পাইছে যেনিবা ইয়াত দোকান দি মানে ঘৰ মানে অলপ চলপ চলাব মানে অলপ অৱস্থাটো ভালকে আহি আছে এনেকুৱা চিষ্টেম আমি চলি আছে আৰু আগনটো NGO আমাৰ যিমান ভালকে চলাব পাৰে আমাৰ দোকান চোকান এনেকুৱা চিষ্টেমটো বহুত আৰম্ভছে মানে আহি আছে এতিয়া পিছত লৈ মানে দোকানীবিলাক মানে অলপ ঘৰ চলাবৰ কাৰণে ব্যৱস্থা যিটো আহিব বুলি আমি মানে বিচাৰো আৰু এটা মই লক্ষ্য কৰিছো ইয়াতে ধৰক প্লাষ্টিকৰ প্ৰভাৱটো খুব কম হৈছে তথাপিতো আপোনালোকক এই চেগতে আমাৰ চেনেলৰ যোগেদি অনুৰোধ জনাইছো যাতে ইয়াতে প্লাষ্টিকৰ যিটো প্ৰদূষণ যাতে নহয় আপোনালোকে যিখিনি মানে বনভোজ খাবলৈ আহিব মানুহ সেইখিনি যাতে ইয়াতে প্লাষ্টিকৰ প্ৰয়োগটো নকৰে কাৰণ প্লাষ্টিক অহাৰ লগে লগে বহুখিনি ধৰক ইয়াতে পৰিৱেশ প্ৰদূষণৰ কথা আহি পৰিব আৰু চাফ চিকুণৰ কথা আহি পৰে সেইকাৰণে আপোনালোকে চেনেলৰ যোগেদি সেইটো এটা অনুৰোধ আপোনালোকে মানে কৰিব বা আমিও কৰিছো কোনো যাতে প্লাষ্টিকৰ ব্যৱহাৰ নকৰে আৰু আহি পেলাই যাতে চাফ চিকুণ কৰি এই অনুষ্ঠানটো যাতে নিজৰ বুলি ভাবি আপোনালোকে বছৰৰ প্ৰাক মুহূৰ্তত এসাঁজ খাই যাওক এখেতসকলে সেইটোৱে বিচাৰিছে